এটা ব্ৰেকিং নিউজ চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত অঘটন এতিয়ালৈকে পৰীক্ষা কেন্দ্ৰটোৰ কৰ্তৃপক্ষই লাভ কৰা নাই প্ৰশ্নকাকত চিপাঝাৰ থানাত প্ৰশ্নকাকতৰ টুপুলা বিচাৰি হাহাকাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৩৬ মিনিট সময় উকলি গৈছে পৰীক্ষা আৰম্ভ হোৱাৰ কিন্তু এতিয়ালৈকে চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ বাবে প্ৰশ্নকাকতেই লাভ কৰা নাই পৰীক্ষা কেন্দ্ৰটোৰ পৰিচালনা সমিতিয়ে তেওঁলোকে এতিয়ালৈকে প্ৰশ্নকাকত লাভ নকৰাত ৩৬ মিনিট সময় উকলি যোৱাৰ পিছতো পৰীক্ষা আৰম্ভ কৰিব পৰা নাই চিপাঝাৰ থানাত তেওঁলোকৰ নিৰ্দিষ্ট প্ৰশ্নকাকত বিচাৰি হাবাথুৰি খাব লগা হৈছে পৰীক্ষা কেন্দ্ৰটোৰ কৰ্মচাৰী আমি পুনে পুনে আপোনালোকক এই গোটেই বিষয়টো সন্দৰ্ভত জনাবৰ বাবে সাংবাদিক মনোজ আলীৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ মনোজ সংযুক্ত হৈছে আমাৰ সৈতে মনোজ মই আপোনাৰ পৰা জানিব বিচাৰিম যে এখন এটা পৰীক্ষা কেন্দ্ৰৰ বাবে নিৰ্দিষ্ট প্ৰশ্নকাকত আগদিনাই আনি নিকটৱৰ্তী আৰক্ষী থানাত ৰখা হয় এতিয়া চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইটো যিটো বেমেজালিৰ সৃষ্টি হৈছে তাৰ বাবে কোন দায়ী কালি প্ৰশ্নকাকত অনা নহ'ল নেকি চিপাঝাৰ আৰক্ষী থানালৈ ৰাজদীপ উল্লেখ কৰিব লাগিব এক অবাঞ্ছিত আৰু অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেহেতু এতিয়ালৈকে যিসমূহ পৰীক্ষাৰ্থী ইয়াত পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে প্ৰৱেশ কৰিছে তেওঁলোকে নিয়াৰিকৈ ইতিমধ্যে পৰীক্ষা কেন্দ্ৰৰ টেবুলত বহিছে কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰশ্নকাকত লাভ কৰা নাই আৰু অতি পৰিতাপৰ বিষয়টি হ'ল যে যিসমূহ আচলতে এই বিদ্যালয়খনৰ কৰ্তৃপক্ষ আছে পৰীক্ষা বিভাগৰ পৰিচালনা সমিতি আছে তেওঁলোকে ইতিমধ্যে পৰীক্ষা আৰক্ষী থানালৈ গৈছে আৰক্ষী থানালৈ গৈ তেওঁলোকে প্ৰশ্নকাকত নাপাই তেওঁলোকে উভতি আহিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে যাৰ কাৰণে বিদ্যালয়ৰ সন্মুখত মই কিছু নাতি দূৰৈত উপস্থিত হৈছোঁ কাৰণ পৰিস্থিতি যেহেতু পৰীক্ষাৰ্থীসকলৰ মাজত যথেষ্ট তেওঁলোকে শংকিত হৈ পৰিছে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এনেধৰণে পৰীক্ষাৰ অভিভাৱকসকল মোৰ কাষতে আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম এতিয়ালৈকে প্ৰশ্ন কাকত পোৱা নাই হয় এতিয়ালৈকে কোনো প্ৰশ্ন কাকতে পোৱা নাই এতিয়া ৯:৩০ হৈ গ'ল এতিয়ালৈকে যেতিয়া এটা পৰীক্ষা প্ৰথম ষ্টেপ মেট্ৰিক কেণ্ডিডেটৰ প্ৰথম ষ্টেপতে যেতিয়া নেকি তেওঁলোকে এই মানে আঘাত পাবলগীয়া হৈছে তেতিয়াহ'লে তেওঁলোকে এতিয়া বহি আছে চেণ্টাৰৰ ভিতৰত বহি আছে তেওঁলোকে উৎকণ্ঠাত আছে যিটো পৰিৱেশেদি আহি তেওঁলোকে যিটো এটা হেৰিত তেওঁলোকে পৰীক্ষাটোত বহিব লাগিছিল এতিয়া সেই তেওঁলোকৰ মানসিকতাটো নাই তেওঁলোকে তাতে উৎপাত কৰি আছে ল'ৰা ছোৱালীবিলাকে তেওঁলোকে এতিয়া কি ভাবি এতিয়া যদিও পেপাৰ আনি দিয়ে তেওঁলোকে লিখাৰ মানসিকতা থাকিব নেকি বাৰু এই কথাটো সেই গতিকে এওঁলোকে কি ইয়াতে তাৰ ভিতৰি কি কণ্ডিশ্যন চলি আছে আমি নাজানো ভিতৰত কি চলি আছে আমাক মাত্ৰ কেৱল কৈছে আপোনালোকে শান্ত হৈ থাকক আমি যেতিয়া সময় দিম কিবা দিম এইবিলাক কথাটো নহয় এটা প্ৰথম ষ্টেপতে যদি এওঁলোকে এই আঘাতপ্ৰাপ্ত হয় তেতিয়াহ'লে জীৱনৰ কাৰণে তেওঁলোকৰ কিমান নন্দ নিৰ্ণয় কৰিব পাৰি সেই গতিকে মই কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ তেওঁলোকে যিমান সময় গ'লে এতিয়া সদ্যহতে পেপাৰ যদি আহি পাইছে তেন্তে অতি শীঘ্ৰে কামখিনি আগবঢ়াই নিয়ক তেওঁলোকলৈ মই এইটো বিনম্ৰভাৱে অনুৰোধ মই দেখুৱাইছোঁ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ দৃশ্য আন এগৰাকী ব্যক্তি আছে যিহেতু পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত এতিয়ালৈ আহি পোৱা নাই বুলি জানিব পাৰিছোঁ আৰু আৰক্ষী থানাৰ পৰা উভতি আহিবলগীয়া হৈছে এই বিদ্যালয় কৰ্তৃপক্ষ চাওক মই নিজেও আৰক্ষী থানালৈ গ'লোঁ গৈ খবৰ ল'লোঁ যে পেপাৰ আমাৰ গৰুখুটি উচ্চতৰ মাধ্যমিকৰ কাৰণে পেপাৰ তাতে নাই এতিয়া কথাটো হ'ল ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এই হেতাৰি খেলা কাৰবাৰটো বাদ দিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষা ব্যৱস্থাটো ভাল হওক বুলি বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে কিন্তু প্ৰথম কথাটো হ'ল আমাৰ বহুত দিনৰ পৰা আমি দাবী এটা সময়ত আপোনালোকে গম পাই যে সেৱাত আমি ছাত্ৰ ছাত্ৰীবিলাকেও মানে প্ৰতিবাদ কৰিব লগা হৈছিল এই সেৱাৰ যিজন অধ্যক্ষজনক সোনকালে অপসাৰণ কৰিব লাগে এইটো এটা ডিছক্ৰেডিট তেওঁক কাহানী বাই ৰিটায়াৰ্ড হৈছে এই ৰিটায়াৰ্ড হোৱা মানুহজনক বাৰে বাৰে তাতে ৰাখি আমাৰ অসমীয়া মাধ্যমৰ যিটো ব্যৱস্থা এতিয়া আজি চাওক এই ছাত্ৰ ছাত্ৰীসকলৰ মনটো কি হ'ব অসমৰ একাংশ ছাত্ৰ ছাত্ৰী ইতিমধ্যে পৰীক্ষা বহি আছে আৰু গৰুখুটিৰ এই কেন্দ্ৰটোত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব পৰা নাই এই মুহূৰ্তত সকলোবিলাক উৎকণ্ঠাত আছে কি হ'ব কিমান সময় ফাঁকি দি ৰাখিব এইটো ফাঁকি দি ৰখা কথা নহয় গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলা কৰা কথাটো চৰকাৰ হওক বা মানে বিভাগীয় কৰ্তৃপক্ষ হওক উচ্চ পদস্থ বিষয়া সকলোৱে বাদ দিব লাগে এই মেট্ৰিক পৰীক্ষাটো বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটোক আচলতে সকলোৱে মানে অলপমান চেঞ্চিটিভ বিষয় হিচাপে ল'ব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই মানে ইয়াৰ পৰাই এই ভিডিঅ'টো যোগে আহ্বান জনাইছোঁ তেখেতে হস্তক্ষেপ কৰিব লাগে ইয়াৰ বাবে যিজন বিষয়াত দোষী এই বিষয়াজনক অতি শীঘ্ৰে অপসাৰণ কৰিব লাগে অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁলোক আচলতে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনোজ আলী আমাক পোনপটীয়াকৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ পৰা ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে